নমস্কাৰ ইএনআই আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ লৈছো, যেটো কেৱল নৰ্থ ইষ্ট ষ্টুডেণ্টৰ কাৰণে হয় আৰু এই বছৰ 12 পাছ কৰা ষ্টুডেণ্টসকলে এই বেনিফিটটো ল'ব পাৰিব। মান্থলি 7,800 আৰু 5,400 ৰুপিজকে পাব আৰু কেনেকৈ পাব কি পাব সকলোখিনি মই ভিডিঅ'টোত কৈ আছো, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এই স্কলাৰশ্বিপটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলতে হ'ব, এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু এই বিষয়ে অকণমান আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে নাজানে। এই স্কলাৰশ্বিপৰ যোগেদি নৰ্থ ইষ্ট ৰিজনৰ 10,000 ষ্টুডেণ্টক এভৰি ইয়াৰ এই স্কলাৰশ্বিপটো দিয়া হয় আৰু এই স্কলাৰশ্বিপটো সম্পূৰ্ণ মেৰিট বেচিছত হয় আৰু এই স্কলাৰশ্বিপটো 12 পাছ কৰি UG ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে হয়। সেইটো জেনেৰেল কোৰ্সো হ'ব পাৰে, টেকনিক্যাল কোৰ্সো হ'ব পাৰে বা প্ৰফেশনাল কোৰ্সো হ'ব পাৰে। ইয়াত মেডিকেল বা পাৰামেডিকেলো ইনক্লুড হৈ আছে, গতিকে বহুত ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব আৰু বেনিফিটটো ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি হ'ব ষ্টুডেণ্টে নৰ্থ ইষ্ট ৰিজনৰ হ'ব লাগিব, ডমিচাইল চাৰ্টিফিকেট সেইকাৰণে খুবেই প্ৰয়োজন আৰু পেৰেণ্টছৰ এনুৱেল ইনকাম 4.5 লাখছৰ বেছি হ'ব নোৱাৰিব আৰু 12 পাছ কৰি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱা হ'ব লাগিব। ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব আৰু ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা হ'ব লাগিব, ছেকেণ্ড ইয়াৰ বা থাৰ্ড ইয়াৰত হ'লে নহ'ব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ইউনিভাৰ্চিটি ইনষ্টিটিউট কলেজ হ'লে হ'ব, তাতে পঢ়ি থকা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। ট্ৰেন্সজেণ্ডাৰেও ইয়াত এপ্লাই কৰিব পাৰিব আৰু যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নৰ্মছ আছে সেইমতে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনো থাকিব। আৰু এই স্কলাৰশ্বিপৰ কাৰণে অপেন ইউনিভাৰ্চিটিত পঢ়িলে এলিজিবল নহ'ব বা আন স্কলাৰশ্বিপ যদি তেওঁলোকে ইতিমধ্যে লৈছে তেওঁলোকেও এই বেনিফিট নাপাব। মেনেজমেণ্ট কোটাত এডমিশ্যন লোৱাসকলেও এই স্কলাৰশ্বিপ ল'ব নোৱাৰিব বা ডিপ্ল'মা কোৰ্ছ কৰাসকলেও এই স্কলাৰশ্বিপটো ল'ব নোৱাৰিব। কেৱল জেনেৰেল ডিগ্ৰী আৰু টেকনিকেল আৰু প্ৰফেশ্যনেল কোৰ্ছৰ কাৰণেহে, ডিগ্ৰী কোৰ্ছৰ কাৰণেহে এই স্কলাৰশ্বিপটো দিয়া হয়। আৰু এই স্কলাৰশ্বিপৰ যোগেদি যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্ছ কৰিব তেওঁলোকক দিয়া হ'ব মান্থলি 5,400কে আৰু যিসকলে টেকনিকেল বা মেডিকেল বা পাৰামেডিকেল কৰি আছে তেওঁলোকৰ কাৰণে দিয়া হ'ব 7,800কে পাৰ মান্থ। এই স্কলাৰশ্বিপৰ যিটো এমাউণ্ট সেইটো ষ্টুডেণ্টৰ একাউণ্টত ডাইৰেক্ট সোমাব, সেইকাৰণে ষ্টুডেণ্টৰ এটা একাউণ্ট থকাটো উচিত আৰু লগতে সেই একাউণ্টটোত লগত আধাৰ লিংক হ'ব লাগিব আৰু আধাৰৰ যোগেদিয়ে যিহেতু এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰা হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব, গতিকে আধাৰখনো থাকিব লাগিব আৰু সেই আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব। গতিকে কাৰোবাৰ যদি সেইখিনি এতিয়ালৈকে হোৱা নাই সেইখিনি আগতীয়াকৈ কৰি যোগাৰ কৰি থ'ব আৰু ডমিচাইল চাৰ্টিফিকেট মানে PRC চাৰ্টিফিকেটখন ওলাই ৰাখিব, ইনকাম চাৰ্টিফিকেটখন লাগিব আৰু আধাৰ কাৰ্ডটো লাগিব কৈছোৱে, গতিকে চাই থাকিব, আপোনালোকক আগলৈ জনাই থাকিম ইয়াৰ বিষয়ে। ধন্যবাদ।